নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ' কথা পাতিম তোমালোকৰ যি কনফাৰ্মেণ্টেল এক্সাম হৈ গৈছিলে 2025 চনৰ, সেই কনফাৰ্মেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু এক্সাম কিমান টানকৈ চাব, বহি কিমান ইজিকৈ চাব, কিমান গেপছ মাৰ্ক দিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত কনফাৰ্মেণ্টেলৰ, এই সকলোখিনি তোমালোকক মই কথা পাতিম এইটো ভিডিঅ'তে। তোমালোকে সেইকাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাবা, মাজতে কাটি কুটি নাচাবা, আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা। এতিয়া প্ৰথমতে তোমালোকক মই ৰিজাল্টটো কেতিয়া দিব সেইটো জনাম। তাৰ আগতে তোমালোকৰ যি যোৱাবাৰ যি 2024 চনৰ যি কনফাৰ্মেণ্টেল এক্সাম হৈ গৈছিলে, সেইটো এক্সাম শেষ হোৱা কিমান দিনৰ পাছত ৰিজাল্টটো দিছিলে সেইটো মই জনাই লওঁ আগতে। তাৰপিছত এইবাৰ কিমান দিনৰ পাছত তোমালোকৰ ৰিজাল্টটো দিয়াৰ চান্স আছে বা কোনটো তাৰিখে ৰিজাল্ট দিয়াৰ চান্স আছে সেইটো মই তোমালোকক প্ৰথমতে জনাম। এতিয়া প্ৰথমতে 2024 চনৰ যি কনফাৰ্মেণ্টেল এক্সাম হৈ গৈছিলে, কনফাৰ্মেণ্টেল এক্সামটো তোমালোকৰ 28 মে' তাৰিখে আৰম্ভ হৈছিলে 2024 চনৰ, আৰু 3 জুন তাৰিখে শেষ হৈছিলে। 3 জুনৰ ঠিক 18 দিন পাছত 21 জুন তাৰিখে তেওঁলোকে ৰিজাল্টটো দিছিলে 2024 চনৰ কনফাৰ্মেণ্টেল এক্সামৰ। যদিহে আমি এইবাৰো তেনেকৈ 18 দিন পাছত যদি বা 17 দিন পাছত যদি আমি চাওঁ, তেতিয়াহ'লে এইবাৰো ঠিক একেদৰে তোমালোকৰ 17, 18 বা 20 তাৰিখৰ ভিতৰত তোমালোকৰ 20 জুন তাৰিখৰ ভিতৰত ৰিজাল্টটো দিব পাৰে। এতিয়া তোমাৰ আজি মই ভিডিঅ' বনাইছোঁ, আজি ভিডিঅ' বনাওঁতে আজি তাৰিখ হৈছে 11 জুন। চ' আজিৰ পৰা কেইদিনমানৰ পাছত 18 বা 17 তাৰিখে তোমালোকৰ ৰিজাল্টটো দিব। খুব বেছি 20 জুন তাৰিখলৈকে যাব পাৰিব, তাৰপিছত তোমালোকৰ 20 জুন আগতে তোমালোকৰ ৰিজাল্টটো দিব। কাৰণ যি এতিয়া কনফাৰ্মেণ্টেল এক্সাম পাছ কৰা ল'ৰা ছোৱালীখিনি এডমিশ্যন ল'ব লাগিব, আৰু এডমিশ্যনটো তোমালোকে বেছিকৈ দেৰি কৰি দিব নোৱাৰে তোমালোকৰ এই এডমিশ্যনটো। সেইকাৰণে চৰকাৰে অতি সোনকালে তোমালোকৰ কনফাৰ্মেণ্টেল এক্সামটো ৰিজাল্ট দিব লাগিব। কাৰণ আগষ্টৰ আগষ্ট 1 তাৰিখৰ পৰা ক্লাছটো ষ্টাৰ্ট কৰা আৰম্ভ কৰিব মেট্ৰিক পৰীক্ষা যিসকলে এইবাৰ পাছ কৰিছে। চ' সকলোকে একেলগে ক্লাছটো কৰিব লাগিব যিহেতু। সেইকাৰণে তোমালোকৰ যি কনফাৰ্মেণ্টেল এক্সাম হৈছে সেই কনফাৰ্মেণ্টেল এক্সামখিনিকো সকলোকে পাছ কৰাই একেলগে এডমিশ্যন লোৱাইহে ক্লাছটো কৰিব পাৰিব। কাৰণ কেইজনমান ছাত্ৰ ছাত্ৰীক এক্সট্ৰাকৈ ক্লাছ কৰি দিব নোৱাৰে পাছত অহাকেইটাক, সকলোকে একেলগে ক্লাছটো আৰম্ভ কৰিব। সেইকাৰণে তোমালোকৰ কনফাৰ্মেণ্টেল ৰিজাল্টটো আগধৰি দি ল'ব লাগিব, যাতে সকলোখিনি ল'ৰা ছোৱালীয়ে এডমিশ্যনটো সোনকালে ল'ব পাৰিব। এতিয়া কথা হ'ল, তোমালোকৰ যি পৰীক্ষা হৈ গৈছিলে 2025 চনৰ কনফাৰ্মেণ্টেল পৰীক্ষাটো, তাত বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবি আছে পেপাৰ কেনেকৈ চাব, ইজিকৈ চাবনে টানকৈ চাব, সকলোৱে তেনেকৈ মনতে প্ৰশ্ন আহি আছে। এতিয়া মই তোমালোকক ক'ম, তোমালোকৰ পেপাৰ একেবাৰে ইজিকৈ চাব, তোমালোকে টেনশ্যনে কৰিব নালাগে। তোমালোকে যদি 5 নম্বৰ কুৱেশ্যনৰ যদি 2টা লাইন 3টা লাইন লিখি থৈ আহিছে, তেতিয়াহ'লে তোমালোকৰ 2 নম্বৰ বা 1 নম্বৰ এক্সট্ৰাকৈ বঢ়াই দিবই দিব। কাৰণ তোমালোক যি কনফাৰ্মেণ্টেল এক্সাম দিছে সকলোখিনি ছাত্ৰ ছাত্ৰী ইমান চোকা ছাত্ৰ ছাত্ৰী নাই, সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে মধ্যমীয়া ছাত্ৰ ছাত্ৰীয়ে ইমান ভালকৈ নিলিখে, তেওঁলোকেও গম পায় যিকেইজন বহি চায়। চ' সেইকাৰণে তোমালোকৰ যি বহি চোৱাৰ লগে লগে তেওঁলোকে গম পাই যাব, গম পাই যোৱাৰ লগে লগে খুব বেছি তোমালোকৰ 1 নম্বৰ 2 নম্বৰ হ'লেও এক্সট্ৰাকৈ বঢ়াই দিব। ৰেগুলাৰ পৰীক্ষা দিয়া সকলো ল'ৰা ছোৱালীৰ লগত তোমালোকৰ যেনেকৈ বহি চায় তেনেকৈ নাচায়। কনফাৰ্মেণ্টেল যিহেতু তোমালোকে পৰীক্ষা দিছে, কনফাৰ্মেণ্টেল বহি দিয়া সকলক সদায় 2 নম্বৰ বা 3 নম্বৰ বঢ়াই দিয়া দেখা যায়। আৰু গেপছ মাৰ্ক কিমান দিব বুলি তোমালোকৰ বহুত কেইজনে জানিবলৈ ইচ্ছা কৰি আছিলে। গেপছ মাৰ্ক 15 নম্বৰ পৰ্যন্ত তোমালোকৰ গেপছ মাৰ্ক দিব পাৰিব, দিয়ে আগতেও দেখিছোঁ। কিন্তু এইবাৰ কি হ'ব, তোমালোকে বেছিকৈ কোনোবা এটা ছাবজেক্টত পাব লাগিব নম্বৰটো। বেছিকৈ কোনোবা এটা ছাবজেক্টৰ নম্বৰটো যদিহে পাই থোৱা, তেতিয়াহে সেইটো ছাবজেক্টৰ নম্বৰটো কাটি আহি তোমাৰ যিটো ছাবজেক্টত ফেইল কৰিছে সেইটো ছাবজেক্টৰ নম্বৰটো লগাই তোমালোক গেপছ মাৰ্ক লগাই দিব পাৰিব, আৰু তেতিয়া তোমালোকে পাছ কৰি যাবা। তোমালোক বিন্দাছ থাকা, ৰিজাল্টৰ কাৰণে ৱেইট কৰা। আজিৰ পৰা খুব বেছি কেইদিনমানৰ পাছত 17 জুন পৰা 20 জুন তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিয়াৰ চান্সেছটো আছে। বেছি ৱেইট কৰিব লগত দৰকাৰ নাই, তোমালোকৰ ৰিজাল্ট সোনকালে আহি আছে, বিন্দাছ থাকা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো তাতে লাইক এটা কৰি দিবা, আৰু যদি চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, যাতে মই কোনোবা এটা এনেকুৱা ৰিজাল্ট আপডেট বা তোমালোকৰ ৰিজাল্ট আহিলে অনলাইন প্ৰচেছ কেনেকৈ অনলাইন কৰিব লাগে, তোমাৰ এডমিশ্যন কেনেকৈ ল'ব লাগে, সকলোখিনি মই তোমালোকক জনাই থাকোঁ এইটো ভিডিঅ'তে, তো এইটো চেনেলতে। চ' এইটো চেনেলত তোমালোকে ছাবস্ক্ৰাইব কৰি থ'লে মোৰ ভিডিঅ' যদি আপলোড দিওঁ তেতিয়া সোনকালে পাবা, আৰু ভিডিঅ' যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিয়া। আজিলৈ ইমানতে, ধন্যবাদ, থেংক ইউ।